আমাৰ অৰিজিনেল কাহৰ যিটো চাউণ্ড সেইটো ৰিঙাই থাকে বহুত সময়লৈকে আৰু আমাৰ ডুপ্লিকেট বিলাকত এনেকুৱা নহয় আৰু আজিকালি মেচিনত মানে বহুত বাহিৰৰ পৰা হুবহু মানে কাহৰ নিচিনা বস্তুৱে আহে সেইটো কাৰণে বহুত অসুবিধা হয় আমাৰ ইয়াতে বিক্ৰী কৰা। নমস্কাৰ, আজি আমি আহিছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। সৰ্থেবাৰীৰ কাঁহ শিল্পৰ কথা আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ। সৰ্থেবাৰীৰ কাঁহ শিল্প ইতিমধ্যে GI টেগ পাবলৈ সক্ষম হৈছে আৰু এই কাঁহ শিল্পটোৰ লগত জড়িত বিভিন্নজনৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, তেওঁলোকৰ মনৰ বতৰা ল'বলৈ আমি চেষ্টা কৰিছিলোঁ। আজি গোটেই ভিডিঅ'টো আপোনালোকে ভাবোঁ যে আপোনালোকে ভাল পাব, আপোনালোকে চাই থাকক আৰু শ্বেয়াৰ কৰক। নমস্কাৰ, মই বিকাশ, আপোনালোকে চাই আছে দৃষ্টিকোণ দ্য অপিনিয়ন। আজি মই যাবলৈ ওলাইছোঁ সৰ্থেবাৰীলৈ। আপোনালোকে জানে যে সৰ্থেবাৰী এখন কাঁহ শিল্পৰ কাৰণে বিখ্যাত ঠাই আৰু এই কাঁহ শিল্পৰ কাৰণে বিখ্যাত ঠাইখনলৈ এইকাৰণে যাব ওলাইছোঁ, তাৰ যিটো সংস্কৃতি, তাৰ যিটো মানুহৰ ধৰণ কৰণ, তাতে যি স্থানীয় মানুহবিলাকে কেনেদৰে বসবাস কৰে সেই বস্তুটো আমি জানিব বিচাৰোঁ আৰু এই যে কাঁহ শিল্পৰ যিটো ব্যৱসায়, এই স্থানীয় ব্যক্তিসকলে কেনেদৰে তাৰ লগত জড়িত হৈ পৰিছে এই বিষয়টো আমি আচলতে জানিব বিচাৰোঁ, আপোনালোককো জনাব বিচাৰোঁ। বৰপেটা চহৰৰ পৰা 25 কিলোমিটাৰ দূৰত অৱস্থিত সৰ্থেবাৰীলৈ আমি আহিছিলোঁ আৰু সৰ্থেবাৰীত কাঁহ শিল্পৰ লগত জড়িত কেইবাগৰাকীও শিল্পীৰ সৈতে আৰু ব্যৱসায়ীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। কাঁহ শিল্পৰ নগৰী সৰ্থেবাৰীত মোৰ এই হাততে আছে এখন কাঁহৰ বঁটা আৰু এটা ক্ষুদ্ৰ উদ্যোগ মোৰ পিছফালে আছে। এই উদ্যোগটোত কৰ্মকৰ্তাসকলে বঁটা বনাই আছে। তেওঁলোকে প্ৰথমৰ পৰা কি কৰে বঁটাখন বনাওঁতে, প্ৰথমতে মল্ডিং কৰে, তাৰপিছত ডিজাইন দিয়ে আৰু বিভিন্ন ধৰণৰ কাম এই মোৰ পিছফালে থকা এই উদ্যোগটোত বনাই আছে। আপোনালোকে চাব পাৰিব আৰু এই বঁটাখন অৰিজিনেল কেনেকৈ আপোনালোকে ধৰিব বা ডুপ্লিকেট কেনেকৈ আপোনালোকে গম পাব, এই গোটেইখিনি বস্তু তেওঁলোকে আমাক জনাব। আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টাও কৰিম। মোৰ নাম শ্ৰী অখিল ডেকা। মই আজি প্ৰায় 18 বছৰমান মানে এই কুটিৰ শিল্পৰ লগত জড়িত আছোঁ আৰু আমাৰ এই বস্তুখিনি কেনেধৰণে বনোৱা হয় আপোনালোকক মই দেখুৱাই দি আছোঁ। মানে প্ৰথম অৱস্থাত আমাৰ যিটো ৰ মেটেৰিয়েল মানে ভাঙাটো আমি মানে দোকানৰ পৰা লৈ আহোঁ, বৰপেটা ৰোডৰ পৰা হওক আৰু ক'ৰবাত জেগাৰ পৰা ভাঙাটো আহি কিনে আমাৰ ইয়াত মানে এইটো আখৰত মানে এইবিলাক যি মুহি আছে যি এইবিলাকত মানে ভাঙাটো সোমাই দিওঁ, সোমাই দি ইয়াত গৰু সিহঁতক এনেকুৱা কৰোঁ, এনেকুৱা টাইপৰ বস্তু ওলাই যায়, এনেকুৱা টাইপৰ ওলাই যায়, ডাঙৰ ওলাই, সৰু ওলাই আৰু 100 সৰু ওলাই। তাৰপিছত এইবিলাক আৰু মেচিনত এইটো মাল চেপি আনো ইয়াত এইটো মাল তৈয়াৰ কৰা হয় জুইত ওপৰৰ খান্দি। এইটো কি কৰি আছে? এইটো তাৰমানে পয়াৰা বনাই আছে, এইখন বনাই আছে, এইখন বনাই আছে। এতিয়া আমাৰ খন্তা বুলি কয়, এইটো খন্তা বুলি কয়। খন্তাই দি এনেধৰণে মানে বগা কৰা হয়, পলিচ কৰা হয়। এনেধৰণে পলিচ কৰাৰ পিছত ইয়াত আমি আৰু এনেকুৱা হয় আমি ইয়াত ডিজাইন দিওঁ। সৰু আমাৰ চেনা আছে, চেনাবিলাক তোমালোকক দেখাই দিওঁ মই। এনেকুৱা চেনা আছে হাতুৰিৰে, এই হাতুৰিৰে এইবিলাক মানে ডিজাইনবিলাক আমি এনেকৈ কাটোঁ, এনেধৰণে ডিজাইনবিলাক দিওঁ। তাৰপিছত এইখন আৰু ইয়াক আহিব, ইয়াতে গুণা ধৰিম আমি কুণ্ডত মানে এইটো লাহা আছে, লাহাত লগাই দিওঁ। এই লাহাত লগাই মানে কিমান সময় লাগে এখন মানে বাটা বনাওঁতে? এখন বনাওঁতে প্ৰায় 4 ঘণ্টা 5 ঘণ্টামান লাগিব এখন বনাওঁতে। বজাৰত বহুত ধৰণৰ কাঁহৰ সামগ্ৰী পোৱা যায়, কিন্তু আমি দেখোঁ কম দামতে বহুত বাটা পোৱা যায় দোকানত, বহুত ডুপ্লিকেটো আছে, যাৰ ফলত তাৰমানে আমাৰ সৰ্থেবাৰী অঞ্চলত যিটো কাঁহৰ শিল্প যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। কেনেকৈ আমি চিনাক্তকৰণ কৰিম বা সৰ্বসাধাৰণ ৰাইজে কেনেধৰণে চিনাক্তকৰণ কৰিম? সেইটো মানে ইয়াত আপোনালোকে দেখা পাব যে তাৰ কালাৰটো মানে ৰঙা হয়, যিটো ডুপ্লিকেট মাল সেইটো কালাৰটো ৰঙা হয়, যিটো পালিচ দিব সিহঁতে সেইটো মানে কালাৰটো ৰঙা। আৰু আমাৰ যিটো হাতেদি বনোৱাটো সেইটো অৰিজিনেল মাল, ইয়াৰ গল্ডেন কালাৰ থাকে। আৰু ইয়াক হাতুৰিৰে ভাঙি দিলে এইটো ভাঙি যাব, কিন্তু অৰিজিনেলটো ভাঙি যাব আৰু ডুপ্লিকেটটো ভাঙি নাযায়, সেইটো মানে চেপেটা হৈ যাব। আন এখন
সৰ্থেবাৰীৰ মাজমজিয়াতে থকা বানবাটিৰ শাললৈ আমি গৈছিলোঁ। ইয়াত বানবাটি বনাই থকা হৈছে। ৰাতিপুৱা ৩-৪টা বজাৰ পৰাই বানবাটিৰ কামত তেওঁলোকে নিয়োজিত হৈ থাকে। মোৰ নাম মনজিত বৰ্মন। সৰ্থেবাৰী বাপুজি নগৰত মোৰ ঘৰ। মোৰ বানবাটিৰ শাল আছে আৰু মই নিজে ষ্টাৰ্টিং কৰিব মোৰ 12 বছৰ হ'ল। আৰু ইয়াত অকল বানবাটিয়ে নহয়, সৰ্থেবাৰী গাঁও অঞ্চলত যোগুবৰী চুপাত কাঁহীৰ শাল আছে, নামলাত আপোনাৰ কাঁহীৰ শাল আছে, গমুৰাত আপোনাৰ দহবাটিৰ শাল আছে, তামুলী চুপাত তালৰ শাল আছে আৰু আপোনাৰ জমথেত বতাৰ শাল আছে। বানবাটিটো বনালে এইখিনিৰ পৰা হয় ওপৰৰ খণ্ড আৰু এইখিনি হয় তলৰ খণ্ড। আৰু বানবাটি আচলতে ব্যৱহাৰ হয় জলপান খোৱাৰ কাৰণে। আৰু আমি বানবাটি ৰাতিপুৱা 4টা বজাৰ পৰা গধূলি 4টা বজালৈকে কৰিব লাগে। তাত মাল হয় 3 কেজি 4 কেজি হয়। এইটোৱে বানবাটি বুলি কয়। এইখিনি কাটাটো হৈছে, কিন্তু ইয়াৰ ফিনিচিং আছে। এইখিনি ওপৰৰ খণ্ড হয় আৰু এইখিনি তলৰ খণ্ড হয়। এই তলৰ খণ্ড ফিনিচিং আছে। ফিনিচিং হ'লে তাৰপিছত পলিচ হ'ব। নমস্কাৰ, মোৰ নাম শ্ৰী হিতেশ ডেকা। মই সৰ্থেবাৰীৰে বাসিন্দা হয়। এতিয়া মই বানবাটি শালত বানবাটি তৈয়াৰ কৰি আছোঁ। আমাক একচুৱেলি কাঁহৰ মালবিলাক, ভঙা কাঁহবিলাক আমাৰ ওপৰত আৰু মালিক আছে। তেখেতসকলে তাৰমানে ভঙা কাঁহটো আপোনাৰ অন্ধ্ৰপ্ৰদেশ ধৰি লওক তাৰ পৰা আহে মালটো, আহি পিনে আমাক যোগান ধৰে। মালিকৰ তাত আহে, মালিকে আমাক যোগান ধৰে। আমি আকৌ সেই ভঙা কাঁহটো ইয়াত ভাঙি পিনে তাৰমানে এইটো সাজত গেলাওঁ। আমি গেলে মাথন ইমানমান সৰু টুকুৰা এটা তৈয়াৰ কৰোঁ। কৰি মাথন তাৰ পৰা আমি এই বস্তুটো তৈয়াৰ কৰোঁ। এই বস্তুটো তৈয়াৰ কৰোঁতে মোটামুটি আমাৰ ধৰি লওক আমি ৰাতিপুৱা 3-4টা বজাৰ পৰা কাম কৰোঁ। আমি আৰম্ভ দিওঁ মোটামুটি 5টা-6টা বাজি যায়। তাৰ ওপৰতো বাজে কেতিয়াবা। আমি আৰু কৰিব লগা হয় কষ্টৰ কাৰণে, পইচা লাগে না আমাক, সেইটো কাৰণে আমি কৰিব লগা হয়। এইখিনি বস্তু আমি তৈয়াৰ কৰোঁ। এইখিনিয়ে বানবাটিৰ বিষয়ে ক'ব লগা আৰু। সৰ্থেবাৰীৰ তামুলী চুপাত এখন বিশেষ তাল তৈয়াৰ কৰা হয়। সেইখন হৈছে ভূটানী তাল। আৰু সেই তালখনৰ লগত জড়িত শিল্পীসকলৰ কাষলৈ আমি গৈছিলোঁ। তেওঁলোকৰ লগতো আমি কথা পাতিছিলোঁ। তেওঁলোকে এই তালখন বিভিন্ন ধৰণৰ বুদ্ধিষ্ট কাউণ্ট্ৰিত বিক্ৰী কৰে আৰু এই তালখনৰ যথেষ্ট নাম আছে। সৰ্থেবাৰীৰ কাঁহ শিল্পৰ লগত জড়িত কেইবাগৰাকী শিল্পীৰ সৈতে আমি কথা পাতিলোঁ। তাৰ উপৰিও আমি সৰ্থেবাৰী নতুন বজাৰত থকা কেইবাখনো বিপণীলৈ গৈছিলোঁ, য'ত কাঁহৰ সামগ্ৰীসমূহ আপোনালোকে দেখিবলৈ পাইছে। আৰু সেই বিপণীসমূহৰ স্বত্বাধিকাৰীসকলে আমাক কাঁহৰ সাজ বাচনসমূহৰ কথা আমাক ধুনীয়াকৈ বুজাই দিছিল। আৰু নতুন বজাৰৰ উষা মেটেল ষ্ট'ৰৰ স্বত্বাধিকাৰীজনৰ লগত আমি কথা পাতি বহুত কথা জানিব পাৰিছিলোঁ। কেনেকৈ আমি ডুপ্লিকেট কাঁহৰ সামগ্ৰী ধৰা পেলাব পাৰোঁ, সেই বিষয়ে তেওঁ আমাক ধুনীয়াকৈ বুজাই দিছিল। মোৰ নাম শ্ৰী মনোজ কলিতা। মই সৰ্থেবাৰী নতুন বজাৰত উষা মেটেল ষ্ট'ৰ স্বত্বাধিকাৰী। মই আমাৰ ইয়াত আপোনাৰ হাতে বনোৱা কাঁহৰ গোটেইখিনি বস্তু পোৱা যায়। কাঁহৰ কাঁহী বাতি, লোটা, বানবাটি, বৰকা, এনেকুৱা যিখিনি আছে আমাৰ মানে অসমীয়া সাজ গোটেইখিনি পোৱা যায়। ইয়াৰ ভিতৰতে এটা প্ৰব্লেম হৈছে আমাৰ ইয়াতে ব্যৱসায়খিনিৰ। আজিকালি বাহিৰৰ পৰা অহা মাল অৰিজিনেল বুলি কয় বিক্ৰী কৰে, আৰু সেইটো সাধাৰণ জনসাধাৰণে চিনি পাবলৈ বহুত টান। তাৰ ভিতৰতে 2-এটা আছে চিনি পোৱা মানে ব্যৱস্থা, কিন্তু সেইটো আমি অৰিজিনেল আৰু ডুপ্লিকেটটো দেখালেহে আপোনালোকে বুজি পাব তাৰমানে। আৰু চাউলৰ ভিত্তিতো বহুত মানে ধৰিব পাৰি। যিটো আমাৰ অৰিজিনেল কাঁহৰ যিটো চাউণ্ড, সেইটো ৰিঙে থাকে বহুত সময়লৈকে। আৰু আমাৰ ডুপ্লিকেটবিলাকত এনেকুৱা নহয়। আৰু আজিকালি মেচিনত মানে বহুত বাহিৰৰ পৰা হুবহু মানে কাঁহৰ নিচিনা বস্তুৱে আহে। সেইটো কাৰণে বহুত অসুবিধা হয় আমাৰ ইয়াতে বিক্ৰী কৰা।
মানে এনেকুৱা হয় যে বৰপেটাত আপোনালোকৰ মাল কিনিব গ'ল, তাত আপোনালোকে 1200 টকাতে কাঁহী বাতি পায়, আমাৰ ইয়াতে আহিলে 1500-1600 এনেকুৱা লাগে বুলি কয় কিছুমানে। তেতিয়া আৰু আমি বহুত মানে অসুবিধাত পৰোঁ মাল বিক্ৰী কৰা। এইটো হ'ল বানবাটি আৰু এইটো হ'ল ভোৰতাল। আৰু আমাৰ ইয়াত এটা মানে ডাঙৰ ব্যৱসায় আছে, এইটো হ'ল অৰুণাচলত মানে বিক্ৰী হোৱা বস্তু। সেইটোক আমাৰ ডাঙৰ ডাঙৰ কাঁহী বনায়, দফলা কাঁহী বুলি কয়, দফলা বাতি বুলি কয়, সেইবিলাকো আমাৰ ইয়াতে পোৱা যায়। তো আছে, এইটো দেখাব লাগছে। বানবাটিটো এনেই আমি 2800 টকা কেজিত বিক্ৰী কৰোঁ এইটো। আৰু এইটো আপোনাৰ 2000 টকা। কাঁহী আপোনাৰ 1600 টকাৰ পৰা আপুনি পাব। মানে ডিজাইন ভিত্তিত কৰি দামটো কম বেছি হয়। আমাৰ জেনেৰেল যিটো জেল কাঁহী বুলি কয়, এইবিলাক আমাৰ এজন মানে এইটো হ'ল জেল কাঁহী হয়, মানে এজন আমাৰ বিশিষ্ট কঁহাৰে এতিয়া ইংৰেজৰ দিনতে জেলত তৈয়াৰ কৰিছিলে, সেইকাৰণে ইয়াৰ নাম জেল কাঁহী বাতি হয়, জেল কাঁহী হয়। আৰু আছে আপোনাৰ চুচ কাঁহীটো, চৰচ কাঁহী বুলি কয়, ইয়াত ডিজাইনৰ ওপৰত ভিত্তি কৰি দামটো ইয়াৰ বেছি হয়। এইবিলাক ডিজাইন, এইটো চৰচ কাঁহী, আছলি চৰচ কাঁহী বুলি। ইয়াৰ যিবিলাক ডিজাইন, এই ডিজাইনৰ ভিত্তিত মানে দামটো নিৰ্ধাৰণ হয় ইয়াৰ মজুৰিৰ ওপৰত। এইটোত আপোনাৰ 2200 টকা কেজি। আৰু এইটো আপোনাৰ 1 কিলোত পাব আপুনি, 1 কিলোৰ ওপৰতো পাব। আৰু এইখন 800-900 ভিতৰত হ'ব। এইখন কাঁহী বুলি কয়, আছলি চুচ কাঁহী। এইটো দাম আপোনাৰ হ'ব 2600 টকা কেজি। ইয়াৰে আৰু মানে এটা কম দামৰো পোৱা যায়। ইয়াৰ মানে বহুতে বুজি নাপায়, এইটো যিটো আমাৰ দাঁতি বুলি কয় আমি মানে লোকেল ভাষাত, এই দাঁতিটো কম থাকে, সেইটোৱে চুচ কাঁহী বুলি কয়। কিছুমানে বিক্ৰী কৰে কম ৰেটত, কিন্তু আচলতে অৰিজিনেল চুচ কাঁহী হ'ব লাগিলে এনেকুৱা। নাই, অৰিজিনেল মানে অৰিজিনেলে হয়, ডুপ্লিকেট নহয়। কিন্তু ইয়াৰে ডিজাইনত ডুপ্লিকেট হয়। মানে এইটো দাঁতিটোৰ ভিতৰত এটা জোল খান্দা থাকে, এই জোলটোৰ ওপৰত দামটো বেছ কৰি মানে হয়। সেইটো অলপ মানে কম দামত বিক্ৰী হয় এইটো। আৰু কাঁহৰ ট্ৰে পাব আপুনি লাগিলে, কাঁহৰ ট্ৰে। এনেদৰে সৰ্থেবাৰীত যেতিয়া আমি সোমাইছিলোঁ, একদম বজাৰখনৰ আৰম্ভণিৰে পৰা কেইবাখনো কাঁহ শিল্পৰ লগত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠান আমি দেখিবলৈ পাইছিলোঁ। আৰু সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আপোনালোকক আমি এটা ফালৰ পৰা দেখুৱাই গৈছোঁ। আৰু ইয়াৰ লগত জড়িত শিল্পীসকলৰ লগতো আমি কথা পাতিলোঁ। আপোনালোকে জনাব যে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে। আমি ভৱিষ্যতেও এনেকুৱা ধৰণৰ শিল্প আৰু শিল্পীৰ কথা আমি পাতি যাম, আৰু আপোনালোকৰ ওচৰত আমি নতুন নতুন কিছুমান তথ্যৰ সৈতে সদায় আহিম। আপোনালোকে আমাক আমাৰ চেনেলটোক মৰম দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সেই মৰমখিনি আপোনালোকে দেখুৱাই দিলে যথেষ্ট সুখী হ'ম।